হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড ইভিনিং। সকলোৱে ভালে আছে? ভালে থাকক, ময়ো ভালে আছোঁ। নামঘৰলৈ গৈছিলোঁ। আই গোপীসকলে বোৱাৰী কেইজনমান, মানে বোৱাৰীসকলে, মোৰ চব ভাই বোৱাৰীয়ে গাঁওখনত নাম শিকিবলৈ হেঁপাহ। হৰিনাম, এই কলিযুগত হৰিনামতকৈ আৰু ডাঙৰ ক'তো নাই। আমাৰ শ্ৰীমন্ত শংকৰ গুৰুৱে হৰিনাম ফাঁকি দি গ'ল যেতিয়া সকলোৰ মুখে মুখে, গতিকে অলপ চৰ্চা কৰি থাকিলে পিছলৈ সুবিধা হ'ব কৈ পেলাই এই নামঘৰত প্ৰত্যেক দেওবাৰে যাতে শিকাৰ আৰম্ভ কৰিবলৈ লৈছে। আহি গৰমত বহিছোঁ। চাওক, আমাৰ নাতিটো গোসাঁই ঘৰত বহি আছে, ময়ো আহি বহিছোঁহি। এতিয়া গৰু চপৰা সময় হৈ গ'ল। আৰু ৰাস্তাটো জানেই নহয়, গাড়ী মটৰ একেবাৰে ক'বই নালাগে, ইমান গাড়ী মটৰ আৰু ঢোল একদম নাক সোপা মাৰি থ'ব লগা হয়, চকু মুখ মানে ঢাকি যাব লগা হৈ যায়। চাওক, আপোনালোকে ভালে আছে নহয়? এতিয়া গোসাঁই আগত এতিয়া বাতি দিবৰ সময় হৈ গ'ল, সেইকাৰণে অলপ সোনকালে হৈছে। চাওক, মানে বহিলে উঠিব মন নাযায়, ভাগৰ লাগি আছে। সেই ওপৰৰ মোৰ হেৰিটো দেখিছেই নহয়, মিস্ত্ৰী কিমানবাৰ কৈছোঁ এই বনাই হ'ব বুলি ক'লে। বিশ্বকৰ্মা পূজা আগে দিয়া কথা, বিশ্বকৰ্মা পূজাটো হেৰি আহি গুচি গ'ল, তথাপিও সেইটো বনাই কৰি নিদিলে। এই ওপৰটো বাঁহৰে যে গাঁঠা হৈ আছে, এই গ্ৰিল এনেকুৱাই বনোৱা হ'ব। এতিয়ালৈকে হোৱা নাই, হ'লে লগালে ভাল দেখা পাব। গৰম বহুত মাৰিছে। আপোনালোকৰ সেইফালে গৰম কেনেকুৱা মাৰিছে? গৰমত মানে থাকিব নোৱাৰা হৈছোঁ। ভিতৰত সোমালে একদম মানে গৰমত, এনেকুৱা গৰম কি ক'ম আৰু, ভাষা নাই, এনেকুৱা গৰম। চাওক, এয়া মোৰ কৃষ্ণ ভগৱান বতাহত উৰি আছে। ফ্লেগখন দেখিছেই নহয়, ফ্লেগখন সেইখন অৱশ্যে ইমান ধৰিব পৰা নাই। এইখন বতাহত এইখন বতাহত উৰি আছে। এই চাওক, এই মণিকূটৰ ওচৰতে আছে এই ঘৰৰ, কিন্তু এই ওপৰৰ এই ফুলপাহ আছে নহয়, হাতৰ আঙুলিটো, এইবাৰ চক্ৰটো বতাহ ধুমুহা দিওঁতে ইমান ডাঙৰ বতাহ ধুমুহা দিয়া হ'ল, চক্ৰটো গৈ এডাল গছ আছিলে, গছত লাগি আছিলে। 3 দিনৰ মূৰত পাইছোঁ। 3 দিনৰ মূৰত পাই গছ এডালত এনেকুৱা লাগিছে যেন হেৰি সামান্য কিবা পশু পক্ষী বা কিবা জীৱ বস্তু হ'লে ডিঙি কাটা খাই গ'লেহেঁতেন, কিন্তু তাত একে খাপ খাই লাগি আছে। 3 দিনৰ মূৰত পাইছোঁ। এতিয়া গোসাঁই ঘৰৰ ভিতৰত ৰাখিছোঁ। যেতিয়া ৰং চং দিয়া হ'ব, এই আঙুলিটোকো আকৌ ভালদৰে বনাই কৰি তেতিয়া ফিটিং কৰা হ'ব। এই চাওক, এইটো সকলো টাটা বাই বাই। টাটা বাই বাই।